নমস্কাৰ মোৰ প্ৰিয় বন্ধুসকল আৰু মোৰ জ্যেষ্ঠ সন্মানীয় ব্যক্তিসকল আজি ৰাতিপুৱা আহি কোমল ৰাতিপুৱা মই এক্সাৰসাইজ কৰিব ঘৰৰ পৰা ওলালো গতিকে মোৰ পিছফালে থকা যিখন অলপ মাটি আছে মই তালৈকে আহিলো বহুত দিনৰ মূৰত আহি সেই গ্ৰীণ পৰিবেশ আপোনালোকে দেখিছে এটা সেউজীয়া সুন্দৰ পৰিবেশ গতিকে আহিলো অলপ ষ্টাইল কৰি আহিলো বহুত দিন হ'ল ষ্টাইল কৰিব মানে এই মোৰ ভাগিনজনী আহিলে ভাগিনজনী কলে মামা মই চাওক ইমান সুন্দৰ পৰিবেশ গতিকে মই অলপ ধেমেলীয়া মানুহ গতিকে কেতিয়াবা ধেমেলি কৰি ভাল পাওঁ আৰু সেই হিচাপত মই আহিলো মাটি গোটেই জংঘল মই হৈ গৈছে তথাপি কোনো কথা নাই সুন্দৰ এটা পৰিবেশ এই সেউজীয়া পৰিবেশৰ মাজত কেইটামান দৃশ্য মই আপোনালোকলৈ আগবঢ়ালো এই সেলফিৰ জৰিয়তে হওক ভিডিঅ'ৰ জৰিয়তে গতিকে পিছফালে চাওক আপোনালোক এটা সুন্দৰ গুৱাহাটী পৰিবেশ সাধাৰণতে আমি গুৱাহাটী চিটিত থাকিলে আপোনাৰ বহুত ভিৰ মাজত পাৰ কৰিবলগীয়া হয় গোটেই দিনটো অফিচলৈকে গ'লেও কিন্তু ইয়াত চাওক ইমান সুন্দৰ এটা ঠাণ্ডা পৰিবেশ আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিব পাৰিছে আৰু মই সেইটো কাৰণে ভাবিলো অলপ ষ্টাইল মাৰি কেইটামান ফটো শ্বুট কৰোঁ গতিকে মোৰ মাটিখিনি চাওক পাহাৰৰ মাটি হ'লেও এনে অলপ ৰাখি থৈ দিছোঁ আহি অলপ ফুৰিব আহিলোঁ এক্সাৰসাইজ কৰাৰ লগতে অলপ মই এনেই গোটেই মাটি চাৰিবে ফালে মই অলপ চকু ফুৰালো যে গোটেই জংঘল মই হৈ গৈছে গতিকে আপোনালোক দেখিছে মই নিজেও ভাবিছোঁ যে খুবেই বেছি জংঘল সেইজনী মোৰ ভাগিনজনী বহুত দুষ্ট হয় তাই ক'লে মামা ময়ো যাম এক্সাৰসাইজ কৰিব গতিকে তাই শিলত বহি আছে মোক হাই বুলি কৈছে তাইতো বহুত দুষ্টামি হয় যি হওক সেই বয়সটো তেনেকুৱাই হয় সকলোৰ বাবে আমিও হয়তো সেইটো বয়সত তেনেকুৱাই আছিলোঁ গতিকে তাই কিবা কৰি আছে সেই বস্তুটো অলপ তাই দূৰৰ পৰা কৰি আছে এইটো কেমেৰাত অহা নাই গতিকে মই আপোনালোকক তাই কিবা কৰি আছে বোলে আপোনালোকে কেনেকুৱা লাগিছে গাইজ আমাক জনাব বুলি কৈছে তাই গতিকে সঁচাকৈ কৈছোঁ এটা সেউজীয়া পৰিৱেশৰ মাজত আহি এই ডাঙৰ এটা শিল আছিলে ভাঙিজনীক অলপ ধৰি দিয়া ফাইনেলি আমি আহিছোঁ আহি সেই গুৱাহাটী পৰিৱেশটো দেখিছেনে আপোনালোক বালাজী মন্দিৰ পিছফালে আপোনাৰ যিটো ডাঙৰ দুটা বিল্ডিং বহি আছে সেই বিল্ডিঙৰ দৃশ্য হয় পিছফালে এই হৈছে ফুলৰ গছ বৰ্তমান এতিয়া ফুল চল একো লগা নাই হেলিকপ্টাৰ আহিছে চাওক পালে চাওক হেলিকপ্টাৰ চাওক গাইজ শব্দটো শুনিছে হয়তো হেলিকপ্টাৰ বহুত ডাঙৰ হয় এই পাহাৰৰ ওপৰৰ পৰা আপোনাক খুব ডাঙৰ দেখিব পাৰি গতিকে চাওক ইমান এটা সেউজীয়া পৰিৱেশৰ মাজত মই জংঘলৰ মাজত ফটো শ্বুট কৰিছোঁ আৰু অলপ ষ্টাইলো মাৰিছোঁ গতিকে আপোনালোকে বেয়া নাপাব মানুহৰ জীৱনত সকলো কিছু লাগে শিলৰ ওপৰত এটা শিল এই ভাগিনজনীয়ে মোক আৰু কিবা কিবি কৰি আছে বোলে মামা তুমি হাবিৰ মাজত কোলা চশমা পিন্ধি কিয় ভিডিঅ' কৰি আছা তাই তেনেকৈ কিবা কিবি কৰি আছে মই ক'লোঁ বোলো মই চব ষ্টাইল মাৰিছোঁ গতিকে তুমিও মাৰিবা ডাঙৰ হ'লে সেইকাৰণে মই তাইক তেনেকৈ উত্তৰ দিলোঁ গতিকে কোনো কথা নাই এইটো এটা ধেমালীয়া কথা গতিকে সঁচাকৈ গাইজ আপোনালোকে এই সেউজীয়া পৰিৱেশটো কেনেকুৱা পালে মোক নিশ্চয় কমেণ্ট বক্সত জনাব লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু আপোনালোকৰ আশীৰ্বাদ মোক সদায় লাগে আপোনালোকৰ আশীৰ্বাদৰ বিনা আমি একো কামেই আগবাঢ়িব নোৱাৰোঁ আৰু ফাইনেলি মই এক্সাৰসাইজ কৰি ঘৰত পালোঁ আহি আৰু মোৰ পিছে মোৰ ভাগিনজনী আহি আছে খুব দুষ্টামি হয় আপোনালোকে দেখিছে হয়তো আপোনালোকে মাজে মাজে দেখাই পায় কিন্তু তাই পঢ়াত অলপ ঢিলা হয় যি হওক এতিয়া তাই সম্পূৰ্ণ বুজি পোৱা হোৱা নাই গতিকে সেই বয়সত আমিও তেনেকুৱা আছিলোঁ আৰু তাই মানে তেনেকুৱা মোৰ যেতিয়া অফিচ ছুটি হয় হেলিকপ্টাৰ দেখিছে আপোনালোক গাইজ হেলিকপ্টাৰ আহি আছে আজি দুখন হেলিকপ্টাৰ আহিলে আৰু এইটো মোৰ ৰুমৰ দৃশ্য খুবেই কাপোৰবোৰ খেলি মেলি হৈ পৰি আছে গতিকে এই ভাগিনজনী আহি ক'লে বোলে মামা তুমি বিচনাখন ভালকৈ ঠিক কৰি থৈ যোৱা নাই মই ক'লোঁ কোনো কথা নাই তাই কিবা কিবি কৰি আছে আপোনালোকৰ আগত মই সেইখিনি প্ৰত্যক্ষ ক'ব বিচৰা নাই তাই নমস্কাৰ দিছে আপোনালোকক তাই কৈছে যে আমি এক্সাৰসাইজ কৰিব যোৱা পৰিৱেশটো কেনেকুৱা হ'ল গতিকে আপোনালোকৰ পৰা কমেণ্ট বক্সত তাই বিচাৰিছে যে একচুৱেলি এক্সাৰসাইজে কৰিব আমি মামা আৰু মই গৈছিলোঁ গতিকে আপোনালোকে কেনেকুৱা পালে পৰিৱেশটো কেনেকুৱা দেখিলে ইমান সেউজীয়া এটা পৰিৱেশৰ মাজত গতিকে গাইজ
তাই সৰু ছোৱালী হ'লেও কিছুমান বস্তু বুজি পোৱা হৈছে কাৰণ আজিকালি ল'ৰা ছোৱালীটো জানে সকলোবোৰ সহজ ভাষাতে সকলোবোৰ বুজি পায় গতিকে এতিয়ালৈ ইমানতে সামৰণি মাৰিছোঁ আপোনালোকৰ আশীৰ্বাদ সদায় আমাৰ লগত থাকিব নমস্কাৰ গাইজ